নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। জাকত জিলিকা গাঁও হিচাপে পৰিগণিত হোৱা মহিমাবাৰী আদৰ্শ গাঁৱে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত। প্ৰায় 500টি পৰিয়াল একেলগে এখন খেল এটা নামঘৰত মিলা প্ৰীতিৰে উদযাপন কৰিব সোণালী জয়ন্তী বৰ্ষ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। বান গৰাখহনীয়াৰ কবলত পৰি পুনৰ সংস্থাপন হোৱা তিতাবৰৰ এখন গাঁও। 1974 চনৰ কথা। মাজুলীৰ কেইবাখনো গাঁও তেতিয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ পৰিছিল। চৌপাশে মাত্ৰ হাহাকাৰ আৰু আৰ্তনাদ। চকুৰ পলকতে নিজৰ আপোন ঘৰখন বিলীন হৈ পৰিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। সেই পৰিস্থিতিৰ মাজত নিজৰ জীৱন সম্পদ বচাই পাৰ উঠিছিল কমলাবাৰী, চীনাতলি, শালমৰা আদি বহু গঞা ৰাইজ। আৰু সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ তত্বাৱধানত যোৰহাট তিতাবৰৰ মহিমাবাৰী গাঁৱত বানবিধ্বস্ত লোকসকলক পুনৰ সংস্থাপন কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই বিভিন্ন উত্থান পতনৰ মাজত তিতাবৰ সমষ্টিৰ ভিতৰত এখন জাকত জিলিকা গাঁও হিচাপে পৰিগণিত হয় মহিমাবাৰী আদৰ্শ গাঁও। উক্ত গাঁওখন আজি সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে। কঠোৰ পৰিশ্ৰম আৰু সহনশীলতাৰ আদৰ্শক বুকুত লৈ আগুৱাই যোৱা গাঁওখন এতিয়া নদন বদন ৰূপ। ঘৰে ঘৰে চৰকাৰী চাকৰিৰ লগতে ব্যৱসায় বাণিজ্যত আগবঢ়া তিতাবৰ সমষ্টিৰ এখন আদৰ্শ গাঁও। সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া গাঁওখনত এতিয়া উৎসৱমুখৰ পৰিৱেশ। প্ৰায় 500টি পৰিয়াল একেলগে এখন খেল এটা নামঘৰত মিলা প্ৰীতিৰে থাকি উদযাপন কৰিব সোণালী জয়ন্তী। গাঁওখনত ডেকা বুঢ়া সকলো ব্যস্ত সোণালী জয়ন্তীৰ মহা আয়োজনত। অসম চৰকাৰৰ কেবিনেট পৰ্যায়ৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক তথা বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছে সোণালী জয়ন্তীৰ অনুষ্ঠানলৈ। জানিব পৰা মতে 17 মে'ৰ পৰা 23 মে'লৈকে অনুষ্ঠিত হ'বলগীয়া মূল কাৰ্যসূচীত 50খনৰ অধিক গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰিব। মাজুলী, লখিমপুৰ আদি জিলাৰ শুভাকাংক্ষী ৰাইজ সোণালী জয়ন্তী উৎসৱলৈ আহিব বুলি জানিব পৰা গৈছে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক সন্ধ্যা আৰু ভাওনাৰ বিশাল কাৰ্যসূচীৰ আয়োজনৰ বিষয়ে অৱগত কৰে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। সোণালী জয়ন্তী এই 50টা বছৰৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাটো ইয়াত প্ৰতিফলন হ'ব। গতিকে এখন সাংস্কৃতিবান গাঁও, অসমৰ ভিতৰত এখন আটাইতকৈ জনবসতি থকা এখন গাঁও। আৰু ইয়াত এটা ডাঙৰ বৈশিষ্ট্য আছে। ইয়াত গোটেই গাঁওখন যদি ভ্ৰমণ কৰা হয়, ইয়াত প্ৰত্যেকেই নিজৰ ভৰিত থিয় দি খোৱাৰ এটা ভাল ইতিহাস আছে। কাৰণ ইয়াত এজন চাকৰিয়ালৰ ঘৰটো যদি চোৱা হয় বা এজন যদি তেনে সাধাৰণ খেতি কৰি খোৱা মানুহৰ ঘৰ চোৱা হয়, একেই দেখিব। কাৰণ ইয়াত শ্ৰমৰ মৰ্যাদাটো খুব বুজে এই মানুহখিনিয়ে। আৰু সেইকাৰণে এওঁলোকে 50টা বছৰ অতিক্ৰম কৰিছে মানে নিজৰ স্বাভিমানেৰে। কেতিয়াও সকলো তেওঁলোকৰ কেতিয়াবা দুখীয়া হ'ব পাৰে, কেতিয়াবা কোনোবাই কটু কথা ক'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু তেওঁলোক স্বাভিমানৰ দুখীয়া হোৱা নাই। স্বাভিমান ৰক্ষা কৰি গৈছে। তাৰ ফলশ্ৰুতিতে আমি এতিয়া আহি সোণালী জয়ন্তীত ভৰি দিছে। আৰু এই সোণালী জয়ন্তী উৎসৱৰ সম্পৰ্কে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকেই যেতিয়া কৰ্মী, গতিকে ইয়াৰ কৰ্মীৰ অভাৱ নাই। যেতিয়া কৰ্মীৰ অভাৱ নাই, কৰ্ম প্ৰস্তুতিৰো অভাৱ নাই। ইয়াৰ সকলোখিনি কৰ্ম প্ৰস্তুতি ঠিকমতে হ'ব। আৰু ইয়াত এটা কথা আমি বিশ্বাসী, ইয়ালৈ অহা প্ৰতিজন অভ্যাগতে সুন্দৰ আতিথ্য পাব। ধন্যবাদ। ইতিমধ্যে আপোনালোকে অৱগত 1974 চনত মহাবাহু ব্ৰহ্মপুত্ৰই ব্ৰহ্মপুত্ৰক প্ৰবল গৰাখহনীয়াত বিধ্বস্ত হোৱা এটকা মহন্তথলী সাংস্কৃতিক নগৰী মাজুলীৰ পৰা সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহদেৱে স্থানান্তৰ কৰি আমাক এই মহিমাবাৰী তিতাবৰ মহকুমা অন্তৰ্গত মহিমাবাৰীত পুনৰ সংস্থাপিত কৰিছিল। বৰ্তমান আমাৰ 500 পৰিয়াল একত্ৰিত হৈ আছে। আমি গৌৰৱবোধ কৰি সমগ্ৰ গাঁওবাসীয়ে আমি উলহ মালহেৰে এই বৰ্ষটো আমি সোণালী বৰ্ষ দিন হিচাপে আমি ধাৰ্য কৰি উদযাপন কৰিবলৈ লৈছোঁ। প্ৰাৰম্ভিক পৰ্যায়ত আমি এখন শক্তিশালী উদযাপন সমিতিৰ লগতে কেইবাখনো আমি উপসমিতি গঠন কৰিছোঁ।
আদৰ্শ মহিমাবাৰী বৰ নামঘৰৰ পৰিচালনা সমিতিৰ লগতে আদৰ্শ মহিমাবাৰী নৱজ্যোতি মিলন সংঘ আৰু বহুমুখী মহিলা সমিতি সকলো অনুষ্ঠান প্ৰতিষ্ঠান একত্ৰিত হৈ গাঁৱৰ বৃদ্ধৰ পৰা যুৱক যুৱতী সকললৈকে আমি উলহ মালহে আমি এই উৎসৱ পালন কৰিবলৈ ব্যাপকভাৱে প্ৰস্তুতি চলাইছোঁ। আৰু এই ক্ষেত্ৰত আমি এটাই অনুভৱ কৰিছোঁ, আদৰ্শ মহিমাবাৰী গাঁৱৰ যি ঐতিহ্য যি পৰম্পৰা, এই ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সমগ্ৰ ৰাইজে সদৌ ৰাইজে উঠি পৰি লাগিছে। আৰু এই ক্ষেত্ৰত এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আদৰ্শ মহিমাবাৰী যি গাঁও সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই নামকৰণ কৰিছিল, স্বীকৃতি চৰকাৰীভাৱে আমি সেই সময়ত দিছিল যদিও বৰ্তমানলৈকে আমি স্বীকৃতি পোৱা নাই। এইটো আমাৰ দুখৰ বিষয়। আমাৰ বৰ্তমান বিভিন্ন সমস্যা আমাৰ মাজত এতিয়াও আছে। গতিকে আমি অসম চৰকাৰক এটাই অনুৰোধ জনাম, অসম চৰকাৰে ঘোষণা কৰা যি আদৰ্শ গাঁও, সেই আদৰ্শ গাঁৱত আমাৰ গাঁওখনো অন্তৰ্ভুক্ত কৰি আমাৰ বৃহত্তৰ এই 500 পৰিয়াল থকা গাঁওখনৰ সমস্যা সমাধান কৰিবৰ কাৰণে অসম চৰকাৰক আমি উদযাপন সমিতিৰ লগতে সদৌ ৰাইজে আহ্বান জনাইছোঁ। আৰু আগন্তুক আমাৰ সোণালী জয়ন্তী উৎসৱৰ যি সপ্তাহজোৰা কাৰ্যসূচী, সেই কাৰ্যসূচীত আমি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 50-60খন গাঁৱৰ ৰাইজক আমি আমন্ত্ৰিত কৰিছোঁ আৰু স্থানীয়ভাৱে আমি গাঁৱৰ অঞ্চলৰ ৰাইজক আমি আমন্ত্ৰণ কৰিছোঁ। বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আমি লোৱাৰ লগতে অখণ্ড ভাগৱত পাঠ আৰু ভাওনা সভা লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু এখন মুকলি সভা আমি আহ্বান কৰিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে মাননীয় মন্ত্ৰীসকল, স্থানীয় বিধায়ক, প্ৰশাসনিক বিষয়াসকলকো আমি আমন্ত্ৰণ জনাইছোঁ, বিশিষ্ট ব্যক্তিসকলক। গতিকে আমি আশা কৰিম অসমৰ সমূহ ৰাইজ তথা স্থানীয় আমাৰ অঞ্চলৰ স্থানীয় ব্যক্তিসকলে আগন্তুক এই বিশাল কৰ্মৰাজিত সক্ৰিয় সহযোগিতা আগবঢ়াব। এয়ে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোলৈকে নিবেদন থাকিল। ধন্যবাদ। ডিজি বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।